সকলোৱে 25,000 টকা লাভ কৰিব। হ'ব সকলো মহিলা ভাল লাগিব নে নালাগিব? পাক্কা 40 লাখ মহিলাই আজি অৰুণোদয় পাই আছে। নতুনকৈ মই আৰু 15 লাখ মহিলাক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম। এইবাৰ মই আপোনালোকক 25,000 টকাকৈ দিম। ভাল লাগিব? পাক্কা ভাল লাগিব? এইবাৰ আপোনালোকে 10,000 হৈ গ'ল। এইবাৰ আপোনালোকক আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। মই কি ক'লো, যোনে অৰুণোদয় পোৱা নাই সকলোৱে অৰুণোদয় পাব। হ'ব? আৰু যোনে আগতে 10,000 পাইছে এইবাৰ পুটুং কৰি 25,000 আহি যাব। হ'ব? 100 টকা দালি চেনি নিমখ দিলো। এইবাৰ আমি নতুনকৈ কি লগত লগাই দিম? কি লগাই দিম? আধা লিটাৰ নে 1 লিটাৰ? পুৰা 1 লিটাৰ। বাপৰে, সঁচাই লাগিব নে 1 লিটাৰ? তাৰ মানে চাউল পালো, দালি পালো, চেনি পালো, নিমখ পালো, লগত আমি 1 লিটাৰ মিঠাতেলো পালো। হ'ল 25,000 পালো, লগত এইবিলাক বিনামূলীয়াকৈ পালো। আৰু এটা মই এইবাৰ আপোনালোকক কাম কৰি দিম। আমাৰ যে ল'ৰা ছোৱালীয়ে পঢ়ে, আমি নিযুত মইনা দিলো, নিযুত বাবু দিলো, কিন্তু এইবাৰ মই নিযুত বাবু বঢ়াই দিম, নিযুত মইনাও বঢ়াই দিম। ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ দেউতাক মাকে ল'ব নালাগে, চব মামাই ল'ব। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। আৰু এটা আমাক কি লাগিব? যিসকলে ঘৰ নাই পোৱা তেওঁলোকক এইবাৰ ঘৰ লাগিব। মই ঠিক মনত আছে নে নাই মোৰ? তাৰ মানে এইবাৰ আমি বিজেপিক ভোট দিম, 2 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব। কিন্তু মোৰ এটা কণ্ডিশ্যন আছে। এইবাৰ চাকৰি পাওঁতে মই ল'ৰা ছোৱালীক কম, চাকৰি পোৱাৰ এবছৰৰ ভিতৰত বোৱাৰী ঘৰত আনিবই লাগিব। হ'ব? নহ'লে মাক বাপেকে ৰখি থাকে, বিয়া নাপাতে আজিকালি। সেইকাৰণে 1 বছৰৰ ভিতৰত বিয়া পাতিব লাগিব। হ'ব? সেইটো আজি এইবাৰ একদম লিখি দিম। আৰু লগতে আৰু এটা কি কৰিব লাগিব, 2 লাখ ল'ৰা ছোৱালীয়েতো চাকৰি পালে, কিন্তু চাকৰি নাই পোৱা, ব্যৱসায় বাণিজ্য কৰিব খোজে, তেওঁলোকক আমি কি কৰিম? এই বছৰ চাকৰি নোপোৱা বা চাকৰি কৰিব নোখোজা, ব্যৱসায় কৰিব ল'ৰা ছোৱালীবিলাকক আমি 2 লাখ টকাকৈ দিলো। কিমানত দিলো? 1 লাখ ল'ৰা ছোৱালীক দিলো। নগাঁৱত কিমানে পালে? 700 পালে। মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গলো, মোক ল'ৰা ছোৱালীবিলাকে ৰখাই কয় যে মামা আপুনি দিয়া টকা দি আমি এইখন দোকান পাতিছো। কালি মই সৰুপেটাত আছিলো, বৰপেটা জিলাৰ বজালী জিলাৰ। আশীৰ্বাদ যাত্ৰাত মোক এজনী ছোৱালীয়ে ক'লে যে মামা আপোনাৰ 1 লাখ টকাটো দি মই কাপোৰৰ দোকানখন খুলিছো। মনটো ভাল লাগি গ'ল। সেইকাৰণে এইবাৰ মই কি ডিচিশ্যন লৈছো, যোৱাবাৰ 1 লাখ ল'ৰাক 2 লাখ টকাকৈ দিছিলো, এইবাৰ 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। কিমানত দিম? কিমানত দিম? আৰু 10 লাখৰ ভিতৰত নগাঁৱে কিমান পাব? এইবাৰ 700 পাইছিলে। আজি মই ৰূপক শৰ্মাক কৈ থৈ গলো, লিষ্ট বনাওক, অহাবাৰ আমি নগাঁৱৰ 10,000 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। কিমানত দিম? কিমানত দিম? 10,000 ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিম। ঘূৰাই দিব নালাগে, বেংকৰ পৰা নহয়, ডাইৰেক্ট চৰকাৰে দিব, খালি মোক কাম কৰি দেখুৱাব লাগিব। ইমানেই কথা। হ'ব? এতিয়া আপোনালোকে মোক কওক, আগতে আপোনালোকেতো বহুত চৰকাৰ দেখিছে, কোনবা চৰকাৰে আমাক অৰুণোদয় আঁচনি দিছিলে নেকি? কোনবা চৰকাৰে মহিলাসকলক ইমান সন্মান দেখুৱাই 10,000 টকাকৈ দিছিলে নেকি? কোনোবা চৰকাৰে আগতে 1 টকাও ঘোষ নোলোৱাকৈ 1,65,000 ল'ৰা ছোৱালীক চাকৰি দিছিলে নেকি?
কোনোবা চৰকাৰে আগতে 100 টকা দালি তেল চেনি দালি নিমখ চেনি দিছিলে নেকি? কোনোবা চৰকাৰে আগতে বিনা পইচাত চাউল দিছিলে নেকি? কোনোবা চৰকাৰে আগতে আমাৰ স্বাস্থ্যৰ কাৰণে আয়ুষ্মান ভাৰত দিছিলে নেকি? কোনোবা চৰকাৰে আগতে আমাক কৃষক সন্মান নিধি দিছিলে নেকি? কোনেওতো দিয়া নাছিলে। কোনে দিলে এতিয়া? মই আৰু 15 লাখ মহিলাক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰি এইবাৰ কিমান 10,000 দিলে হ'ব? 10,000 দিলে হ'ব? এইবাৰ মই আপোনালোকক 25,000 টকাকৈ দিম। ভাল লাগিব? পাক্কা ভাল লাগিব? এইবাৰ আপোনালোকে 10,000 হৈ গ'ল। এইবাৰ আপোনালোকক আমি 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। মই কি কলো? যোনে অৰুণোদয় পোৱা নাই সকলোৱে অৰুণোদয় পাব, হ'ব? আৰু যোনে আগতে 10,000 পাইছে এইবাৰ পুতুং কৰি 25,000 আহি যাব, হ'ব? 100 টকা দালি চেনি নিমখ দিলো। এইবাৰ আমি নতুনকৈ কি লগত লগাই দিম? কি লগাই দিম? আধা লিটাৰ নে 1 লিটাৰ? পুৰা 1 লিটাৰ। বাপৰে, সঁচাই লাগিব নে 1 লিটাৰ? তাৰ মানে চাউল পালো, দালি পালো, চেনি পালো, নিমখ পালো, লগত আমি 1 লিটাৰ মিঠাতেলো পালো। হল 25,000 পালো, লগত এইবিলাক বিনামূলীয়াকৈ পালো। আৰু এটা মই এইবাৰ আপোনালোকক কাম কৰি দিম। আমাৰ যে ল'ৰা ছোৱালীয়ে পঢ়ে, আমি নিযুত মইনা দিলো, নিযুত বাবু দিলো, কিন্তু এইবাৰ মই নিযুত বাবু বঢ়াই দিম, নিযুত মইনাও বঢ়াই দিম। ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ দেউতাক মাকে ল'ব নালাগে, সব মামাই ল'ব। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। আৰু এটা আমাক কি লাগিব? যিসকলে ঘৰ নাই পোৱা তেওঁলোকক এইবাৰ ঘৰ লাগিব। মই ঠিক মনত আছে নে নাই মোৰ? তাৰ মানে এইবাৰ আমি বিজেপিক ভোট দিম, 2 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পাব। কিন্তু মোৰ এটা কণ্ডিশ্যন আছে। এইবাৰ চাকৰি পাওঁতে মই ল'ৰা ছোৱালীক কম, চাকৰি পোৱাৰ এবছৰৰ ভিতৰত বোৱাৰী ঘৰত আনিবই লাগিব, হ'ব? নহ'লে মাক বাপেকে ৰখি থাকে, বিয়া নাপাতে আজিকালি। সেইকাৰণে 1 বছৰৰ ভিতৰত বিয়া পাতিব লাগিব, হ'ব? সেইটো আজি এইবাৰ একদম লিখি দিম। আৰু লগতে আৰু এটা কি কৰিব লাগিব? 2 লাখ ল'ৰা ছোৱালীয়েতো চাকৰি পালে, কিন্তু চাকৰি নাই পোৱা, ব্যৱসায় বাণিজ্য কৰিব খোজে, তেওঁলোকক আমি কি কৰিম? এই বছৰ চাকৰি নোপোৱা বা চাকৰি কৰিব নোখোজা, ব্যৱসায় কৰিব ল'ৰা ছোৱালীবিলাকক আমি 2 লাখ টকাকৈ দিলো। কিমানক দিলো? 1 লাখ ল'ৰা ছোৱালীক দিলো। নগাঁৱত কিমানে পালে? 700 পালে। মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গলো, মোক ল'ৰা ছোৱালীবিলাকে ৰখাই কয় যে মামা আপুনি দিয়া টকা দি আমি এইখন দোকান পাতিছো। কালি মই সৰুপেটাত আছিলো, বৰপেটা জিলাৰ বজালী জিলাৰ। আশীৰ্বাদ যাত্ৰাত মোক এজনী ছোৱালীয়ে ক'লে যে মামা আপোনাৰ 1 লাখ টকাটো দি মই কাপোৰৰ দোকানখন খুলিছো। মনটো ভাল লাগি গ'ল। সেইকাৰণে এইবাৰ মই কি ডিচিশ্যন লৈছো? যোৱাবাৰ 1 লাখ ল'ৰাক 2 লাখ টকাকৈ দিছিলো, এইবাৰ 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। কিমানক দিম? কিমানক দিম? আৰু 10 লাখৰ ভিতৰত নগাঁৱে কিমান পাব? এইবাৰ 700 পাইছিলে। আজি মই ৰূপক শৰ্মাক কৈ থৈ গলো, লিষ্ট বনাওক, অহাবাৰ আমি নগাঁৱৰ 10,000 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। কিমানক দিম? কিমানক দিম? 10,000 ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিম। ঘূৰাই দিব নালাগে, বেংকৰ পৰা নহয়, ডাইৰেক্ট চৰকাৰে দিব, খালি মোক কাম কৰি দেখুৱাব লাগিব, ইমানেই কথা, হ'ব? এতিয়া আপোনালোকে মোক কওক, আগতে আপোনালোকেতো
বহুত চৰকাৰ দেখিছে কোনবা চৰকাৰে আমাক অৰুণোদয় আঁচনি দিছিলে নেকি কোনবা চৰকাৰে মহিলাসকলক ইমান সন্মান দেখুৱাই 10,000 টকাকৈ দিছিলে নেকি কোনোবা চৰকাৰে আগতে 1 টকাও ঘোষ নোলোৱাকৈ 1,65,000 ল'ৰা ছোৱালীক চাকৰি দিছিলে নেকি কোনোবা চৰকাৰে আগতে 100 টকা দালি তেল চেনি দালি নিমখ চেনি দিছিলে নেকি কোনোবা চৰকাৰে আগতে